যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁ আজিৰ বাতৰি। সুদীৰ্ঘ 5 বছৰৰ পিছত নিজ গৃহভূমিলৈ ৰাওনা হ'ল বিহাৰৰ বলৱন্ত চৌধুৰী। আত্মীয়ক পুনৰ দেখা পাই শোকত ভাগি পৰিল ব্যক্তিগৰাকী। নিউজ ডাইৰেক্ট প্ৰতিবেদন। 5টা বছৰৰ পাছত নিজ গৃহভূমিলৈ ৰাওনা হ'ল বিহাৰৰ বলৱন্ত চৌধুৰী। কিছুদিনৰ পূৰ্বে মৰিয়নি জংচনৰ পাছফালে অভিভাৱক নথকাৰ অজুহাতত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই থৈ যোৱা বিহাৰৰ বলৱন্ত চৌধুৰীসহ যোৰহাটৰ কমল দত্তক পৰৱৰ্তী সময়ত এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি পৰিৱেশন হোৱাৰ পাছতেই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ কেইবাগৰাকীও সাংবাদিক তথা সচেতন ব্যক্তিৰ সহযোগত দুয়োকে উদ্ধাৰ কৰি তিতাবৰৰ চিভাছ নামৰ এটি আশ্ৰয়গৃহলৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত দুয়োৰে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসা কৰি থকা অৱস্থাতেই আশ্ৰয়গৃহৰ স্বত্বাধিকাৰী ৰিমঝিম মহন্তৰ প্ৰচেষ্টাত বিহাৰৰ লোকজনৰ ঠিকনা বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু লগতে পৰিয়ালৰ লোক আহি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়। কি ক'ব আজি ৰোগীজন পুনৰ ঘৰমুৱা হৈছে? হয়, বহুত ভাল লাগিছে যিহেতু আপোনালোকৰ প্ৰচেষ্টাত আৰু আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক আমি সকলোৰে তৎপৰতাত এনেকৈ যে বিহাৰৰ পৰা এজন মানে তেওঁলোকৰ আত্মীয়ক আনি চমজাব পাৰিছোঁ, তাৰ কাৰণে বহুত বহুত ভাল লাগিছে। আৰু আমাৰ অসমবাসী তথা আমি যোৰহাটবাসী হৈ আমি গৌৰৱান্বিত হৈছোঁ। যিহেতু আগতে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলে আপোনালোকে, যিহেতু যোৱা 8 ডিচেম্বৰ তাৰিখে মোক তেখেতক গতাইছিলে আমাৰ অনুষ্ঠানত। আৰু মই যিমান দূৰ পাৰোঁ মই 9 তাৰিখে গৈ তেখেতৰ লগত কথা পাতি তেখেতৰ পৰিয়ালৰ আত্মীয়ক উলিওৱাৰ বাবে বহুত চেষ্টা কৰিছিলোঁ। আৰু এই চেষ্টাত আজি সফল হৈছোঁ, সঁচাকৈ ভাল লাগিছে। আৰু এই যাত্ৰা যাতে আমাৰ সদায় থাকে, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু তেখেতলোকৰ মোৰ আৰু এটা ভাল লাগিছে, যিহেতু তেখেত 5 বছৰ দিনৰ আগতে তেখেত মৃত্যু হ'ল বুলি শ্ৰাদ্ধ কৰা হৈছিলে বুলি আমাক জনাইছে। আৰু আজি পৰিয়ালৰ লোকৰ লগত আমি গতাব পাৰিছোঁ, সেইটো কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আৰু আমি যিহেতু আমাৰ যাৱতীয় ব্যৱস্থা আছে, তেখেতলোকক আমি যাৱতীয় ব্যৱস্থা কৰি পেলাই এতিয়া অৱধ আছাম এক্সপ্ৰেছত আমি ইয়াত পঠিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। উল্লেখযোগ্য যে বিহাৰৰ চিৱান জিলাৰ ডোংৰা গাঁৱৰ বলৱন্ত চৌধুৰী নামৰ ব্যক্তিগৰাকী 5 বছৰ পূৰ্বে বিহাৰত হোৱা বানপানীত নিখোজ হৈছিল। ইয়াৰ পাছতেই পৰিয়ালৰ লোকে প্ৰায় এটা বছৰ বিচাৰ খোচাৰ কৰাৰ পাছত কোনো সুংসূত্ৰ নোলোৱাত তেখেতক মৃত বুলি ভাবি শ্ৰাদ্ধ অনুষ্ঠিত কৰিছিল। 5টা বছৰৰ পাছত এতিয়া বলৱন্ত চৌধুৰীক জীৱিত অৱস্থাত পাই যথেষ্ট আনন্দিত পৰিয়ালৰ
লোকসকল লগতে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা শিৱাজ নামৰ NGOটিৰ স্বত্বাধিকাৰী তিতাবৰৰ বিবিজনৰ ৰিমঝিম মহন্তক ধন্যবাদ জনাই পৰিয়ালৰ লোকে। अच्छा तो लग रहा है। हाँ, भाई भतीजा हो लो, भाई बड़े घर पे ही भतीजा हो लो, ये लो भाई हो। हाँ, दोबारा मिलेंगे या ना मिलेंगे कुछ सोचा था? मिल गए हैं तो आप लोग भैया बहन लोग पहुँचा दिए, लोग नहीं कन खाए, हम नहीं खाए। जो हालत में आप यहाँ खेल पे थे, लगा। क्या लग रहा था दोबारा मिल पाएंगे? क्या सोच रहे थे क्या? हाँ, आप लोग मिल गए, पहुँचा दिए भाई, तो आप लोग से सच बोल। किसको शुक्रिया देना चाहेंगे आप बड़े भैया हमारा मिल गए, तो आपसे क्या कहे जी, हम कभी अपना घर पे ना काम किया, और तारा यहाँ काम कोई नहीं यूपी में, तो बोलो मार मार के काम करो ले बा। गेहूं का काम, भैंस गाय 6 गो, गोबर तगाड़ी उठा के बिगत बिहार, मकई चलन 10 बीघा, गेहूं 20 बीघा, माने पर 10 बीघा के पलो चाय एगो बापू हमरा के पिया दे। अब जो यहाँ का जो मीडिया है, जो सांबादिक है, सांबादिक को कुछ कहेंगे? जोन कमाई बा खैला के टैबलेट के भाड़ा बस्तर आपको के जो सांबादिक लोग सहाय किया, खबर का आदमी लोग खबर का आदमी लोग, हाँ, तो क्या कहेंगे आप लोग को? कहेंगे जो भैया हमारा बहुत निमन लोग रहला। बहुत अच्छा लग रहा है, बहुत खुशी हो रहा है मुझे कि आज मेरे चाचा जी मिल गए हैं। कैसे पता चला आपको? ये न्यूज रिपोर्टर आप लोग की वजह से मेरे पता चला कि मेरे चाचा यहाँ पर है। अगर आप लोग न्यूज अगर सोशल न्यूज पर अगर नहीं डालते तो आज मेरे चाचा जी को नहीं मिल पाते। कितना दिन हो गया चाचा घर से निकला? 5 साल हो गया। कैसे निकला? कैसे गांव में बाढ़ आया था 5 साल पहले, तो उसमें इधर उधर आदमी हो गया था, कितना लोग दह गया, मर गया। हम लोग भी सोचे कि शायद चाचा हमारे उसी में बाढ़ में दह हो गए हैं। फिर भी हम लोग 1 साल तक अब बिहार में बहुत खोजा, नहीं मिले, तो हम लोग इनका श्राद्ध भी करा दिए। तो कैसा लग रहा है 5 साल बाद चाचा को मिला है? बहुत अच्छा लग रहा है, आप लोग की वजह से मेरे चाचा आज मिल गए हैं। अगर आप लोग न्यूज रिपोर्टिंग नहीं करते तो आज मेरे चाचा नहीं मिलते। आप लोगों को बहुत बहुत धन्यवाद करना चाहता हूँ। यहाँ के लोगों को, आसाम के लोगों के लिए भी बहुत बहुत धन्यवाद करना चाहता हूँ कि आज आप लोगों की वजह से मेरे चाचा जी मिल गए हैं। वो एक दीदी आपको हेल्प किया? हाँ, एक मैडम थी, मैडम उन्होंने बहुत हेल्प किया, बहुत सपोर्ट किया, और उन्हीं के वजह से मैं कॉन्टेक्ट द्वारा मैं यहाँ पर आया अपने चाचा के पास। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।